2 পৰা 3 মিনিটৰ ভিতৰত কেনেকৈ বাহন চুৰি কৰে চুৰে কেনেকৈ খুলে বাহনৰ লক কেনেকৈ কৰে ষ্টাৰ্ট কেমেৰাৰ সন্মুখত চুৰে দেখুৱালে চুৰৰ বুদ্ধি কেইদিনমান পূৰ্বে বায়াহাটাৰ প্ৰজলিকা লজৰ সন্মুখৰ পৰা তিনি চুৰে 3 মিনিটৰ ভিতৰত চুৰি কৰি নিছিল এখন স্কৰ্পিঅ বাহন CCTVত বন্দী হৈ ৰোৱা দৃশ্যৰ আধাৰত 24 ঘণ্টা নহওঁতে আৰক্ষীয়ে বাহনখন উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আলী হুছেইন খালিল খান আৰু নুৰ মহম্মদ খানক পিছে কেনেকৈ 3 মিনিটতে বাহনখন চুৰি কৰিছিল আৰক্ষীৰ সন্মুখত সকলো ডেমো কৰি দেখুৱালে তিনি চুৰে চাওক চুৰৰ বুদ্ধি আমাৰ এইখিনি ঠাইৰ পৰা অৰ্থাৎ প্ৰজলিকা লজৰ দুৱাৰমুখ এইখিনি মই য'ত থিয় হৈ আছোঁ এইখিনি ঠাইৰ পৰাই এখন স্কৰ্পিঅ বাহন 3জন দুৰ্ধৰ্ষ চোৰে চুৰ কৰি লৈ যায় আৰু এই 3জন জানিব পৰা মতে তেওঁলোকে ইণ্টাৰনেশ্যনেল চোৰ গাড়ী চোৰ হয় আৰু ইণ্টাৰনেশ্যনেল গাড়ী চোৰৰ চক্ৰৰ সৈতে জড়িত আৰু তেওঁলোকে শুক্ৰবাৰে এই ঘটনাটো সংঘটিত কৰাৰ পিছত আমাৰ বায়াহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত OC মহোদয়ে 24 ঘণ্টা নহওঁতে তেওঁলোকক কাৰায়ত্ব কৰি গাড়ীখনো উদ্ধাৰ কৰিবলৈ সক্ষম হয় লগতে যিবিলাক অনুষংগিক যন্ত্ৰপাতি তেওঁলোকে ব্যৱহাৰ কৰিছিল এইবিলাক আমাৰ ভাৰতৰ ভিতৰতে প্ৰথম অসমৰ ভিতৰতে প্ৰথম চোৰে ব্যৱহাৰ কৰা তাৰমানে অত্যাধুনিক কম্পিউটাৰ জাতীয় সামগ্ৰী আৰু এইবিলাক গোটেই কাৰায়ত্ব কৰাৰ কাৰণে এই চোৰ চক্ৰটো উৎখাত হ'ব বুলি আমি আশা কৰিব পাৰোঁ আৰু লগতে বায়াহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ক আমি আন্তৰিক শুভেচ্ছা আৰু ভৱিষ্যতলৈ এনেকুৱা কৰ্মপন্থা কৰি যাব বুলি আমি আশা ৰাখিছোঁ আজি কি দেখিলে আজিতো তেখেতে গোটেইখিনি আনি পেলাই ইয়াতে চিনটো মানে যিটো চোৰে কেনেকৈ চুৰ কৰিছিল এইটো ক্ৰাইম চিনটো ক্ৰিয়েট কৰি নতুনকৈ ৰাইজক দেখুৱালে ৰাইজে চালে আৰু চোৰকেইটাইও কেনেকৈ গাড়ীখন চুৰ কৰিছিল এইটো দেখুৱাই দিয়াৰ কাৰণে চবেই অলপ সজাগ হ'বলৈ বায়াহাটাৰ পৰা ভগদত্ত ডেকাৰ ৰিপৰ্ট অসম লাইভ 24